নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আগন্তুক যি লোয়াৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী শিক্ষক নিযুক্তি হ'বলৈ গৈ আছে সেই শিক্ষক নিযুক্তিৰ কাৰণে যেতিয়া বিজ্ঞাপন ওলাব তাত আহিবলগীয়া সিটেট যি সকলে দিব সেই সকল যি সকলে পাস কৰিব তেওঁলোকে আবেদন কৰিব পাৰিব নেকি বা সিটেট প্ৰাৰ্থী সকলে সুযোগ পোৱাৰ ইবাৰ সম্ভাৱনা আছে নেকি যেহেতু এতিয়ালৈকে বিজ্ঞাপন মুকলি হোৱা নাই যদিও চৰকাৰে কৈ আছে যে ডিসেম্বৰত মুকলি কৰি দিব কিন্তু এতিয়ালৈকে যেহেতু দিয়া নাই গতিকে তেনেক্ষেত্ৰত এই প্ৰশ্নটো এতিয়া বহুতৰে মাজত উদয় হৈছে যে নতুনকৈ যি সকল প্ৰাৰ্থীয়ে সিটেট দিব সেই সিটেট দিয়া প্ৰাৰ্থীসকলে যদিহে পাস কৰে তেওঁলোকে আবেদন কৰিব পাৰিব নেকি এই বিষয়ে বিভিন্নজনে বিভিন্ন গ্ৰুপবিলাকত বা কমেন্টছবিলাকত কমেন্টছ কৰি সুধি আছে এতিয়া কথাটো হল সেই বিষয়ে আজি ভিডিওটো বনাব বিচাৰিছো যদিও অসম চৰকাৰে বিজ্ঞাপন মুকলি কৰি দিম বুলি কৈ আছে ডিসেম্বৰত আজি আপোনাৰ 14 তাৰিখ হল এতিয়ালৈকে প্ৰকাশ পোৱা নাই আৰু 14 দিন আছে মোটামুটি এইখিনি সময় ভিতৰত যদি বিজ্ঞাপন প্ৰকাশ নাপায় যদিহে কিছুদিন পলম হয় তেতিয়ালে হয়তো সিটেটে চান্স পোৱা এটা আশা কৰিব পাৰি হৰিনা গুৱাহাটীত যিসকল ছাৰবাইদেউ গৈছিল তেওঁলোকে জনোৱা মতে বা তেওঁলোকৰ পৰা খবৰ পোৱা অনুসৰি চৰকাৰে হয়তো ডিসেম্বৰত মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে যদি হেতু হয় তেতিয়ালে হয়তো সিটেটৰ প্ৰাৰ্থীসকলে আবেদন কৰাৰ সুযোগ নাপাব কিন্তু যদি হেতু নহয় কিনে পলম কৰি থাকে চৰকাৰে তেতিয়ালে হয়তো সম্ভাৱনা আছে এই কাৰণে আছে যে জানুৱাৰীত আপোনাৰ সিটেটৰ পৰীক্ষা হ'ব 21 তাৰিখে আৰু ফেব্ৰুৱাৰীত ৰিজাল্ট দিব হেফালৰ পৰা চাবলৈ গলে পাব বুলিও ক'ব পাৰি আৰু নাপাব বুলিও ক'ব পাৰি এই কাৰণে পাৰি যদি চৰকাৰে ইলেকশ্যনৰ আগত এইখিনি নিযুক্তি দিয়ে যিখিনি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড আৰু আপোনাৰ পুলিচ বা শিক্ষা বিভাগ যদি একেলগে নিযুক্তি দিব বিচাৰে তেতিয়ালে হয়তো সিটেটে সুযোগ নোপোৱাৰ সম্ভাৱনা যথেষ্ট আছে আৰু যদি চৰকাৰ ইলেকশ্যনৰ পিছত নিযুক্তি দিয়ে তেতিয়ালে কিন্তু সিটেটেও নিযুক্তি পোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি গতিকে এতিয়া এইটো ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে সম্পূৰ্ণৰূপে চৰকাৰৰ ওপৰত চৰকাৰে কৈ আছে আমি শুনি আছো আমি অপেক্ষা কৰি আছো কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আমি সহাৰি পোৱা নাই বা বিজ্ঞাপন যে ওলাব ডিসেম্বৰত হেতু আমি আশা কৰি আছো কিন্তু হেতু সময়ত কি হয় হেতু আমি এতিয়াই বৰ্তমান ক'ব নোৱাৰো আমি খবৰবিলাক শুনিছো জানিছো আৰু আপোনালোকক ইনফৰমেশন দিছো তাৰ বাহিৰে আমাৰ হাতত আৰু কৰিবলগীয়া বা কৰণীয় একো নাই এটা চৰকাৰে হেদিনা কোৱা অনুসৰি বা চৰকাৰৰ পৰা শিক্ষা বিভাগৰ পৰা কোৱা অনুসৰি গেজেটখন প্ৰকাশ নোহোৱা কাৰণে বিজ্ঞাপন দিব পৰা নাই আৰু যদিহে গেজেটটো 2 দিনতে প্ৰকাশ পায় তেলে 2-3 দিন পিছতে গেজেট প্ৰকাশ হোৱাৰ বিজ্ঞাপন মুকলি কৰি দিয়াৰ সম্ভাৱনা থকা বুলি কৈছে গতি ডিসেম্বৰ মাহতে ওলাব বুলি কৈছে গতি হেফালৰ পৰা চাবলৈ গলে কিন্তু সিটেটৰ প্ৰাৰ্থীসকলে সুযোগ নোপোৱাৰ সম্ভাৱনা অধিক যদি জানুৱাৰী শেষলৈকে লৈ যায় বা ফেব্ৰুৱাৰী আগভাগত লৈ যায় তেতিয়ালে কিন্তু সিটেটেও প্ৰাধান্য পোৱাৰ সম্ভাৱনা থাকিব গতিকে মই সিটেট দিয়া প্ৰাৰ্থীসকলক এইটো ক'ব বিচাৰিছো যে আপোনালোকে পাব নাপাব বুলি ভাবি নাথাকিব যিসকলে সিটেট দিব বিচাৰিছে বা এলপি আৰু ইউপিৰ ক্ষেত্ৰত আবেদন কৰাৰ মানে আশা কৰি আছে আপোনালোকে নিজৰ যিখিনি ষ্টাডি সেইখিনি ভালদৰে কৰি থাকিব এইটো নকৰিব যে আমি নাপাম আমি ভালদৰে ষ্টাডি নকৰো আৰু হেতু নিজৰ ওপৰত ডিপেন্ড কৰিব আপোনালোকে এইবাৰ নাপালে হয়তো নেক্সট পৰ্যায়ত আপোনালোকে আবেদন কৰাৰ সুযোগ পাব এইবাৰ কিবা কাৰণ ৰৈ গলেও আপোনালোকে নেক্সট পৰ্যায়ত আপোনালোকে নিশ্চিতকৈ সুযোগ পোৱাৰ সম্ভাৱনা নিশ্চয় থাকিব আৰু সেই কাৰণে আপোনালোকৰ যিখিনি প্ৰিপাৰেচন সেইখিনি আপুনি কমাই নিদিব আৰু যিখিনি প্ৰিপাৰেচন চলাই আছে এতিয়া ভালদৰে চলাই থাকিব আপোনালোকে ভাবি ল'ব যে আমি এইবাৰেই পাম বুলি কিন্তু আমি সম্পূৰ্ণকৈ বা ভালদৰে ক'ব নোৱাৰিম এটো কিন্তু বিজ্ঞাপন কেতিয়া মুকলি কৰি দিয়ে হেতুৰ ওপৰত বহুত বেছি ডিপেন্ড কৰিব তাৰপিছত আপোনালোকৰ যিখিনি প্ৰিপাৰেচন বা যিখিনি মানে যেনেকৈ পঢ়ি আছে এতিয়াও আপোনালোকে দুগুণ উৎসাহেৰে পঢ়ক আপোনালোকে আবেদন কৰিব পাৰিম বুলি মানে কি পঢ়ি থাকক যদিহে কিবা কাৰণত নাপায় তেতিয়ালে হয়তো নেক্সট যেতিয়া মানে কি বিজ্ঞাপন ওলাব লোয়াৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী তেতিয়া আপোনালোকে তেতিয়া নিশ্চিতকৈ মানে সুযোগ পোৱাৰ সম্ভাৱনা থাকিব মই ভিডিওটো এই কাৰণে বনালো যে বহুতে কৈ আছে যে সিটেটৰ কাৰণে এটা ভিডিও বনাব লাগে বা সিটেটে পাবনে নাপায় এটা যুক্তিমতে চাব গলে যদি ডিসেম্বৰত মুকলি কৰি দিয়ে তেতিয়ালে কিন্তু নোপোৱাৰ সম্ভাৱনাই অধিক আৰু যদি দেৰি কৰি থাকে তেতিয়ালে কিন্তু পোৱাৰ সম্ভাৱনা আছে গতিকে আপোনালোকৰ সিদ্ধান্ত এইটো হ'ব লাগিব যে আমি পাম সেই কাৰণে আমি পঢ়িব লাগিব আৰু যদিও নাপায় তেতিয়ালে নেক্সট পৰ্যায়ত আপোনালোকে নিশ্চয় পাব গতিকে
যিহেতু আপোনালোকৰ যদি আপোনাৰ ফ্ৰেছাৰ্ছ কেণ্ডিডেট বা নতুনকৈ দিব বিচাৰে চিটেট গতিকে আপোনালোকে জোৰদাৰ কৰি পঢ়ক আৰু যিসকলে মানে আকৌ মাৰ্ক ইনক্ৰিজ কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখে তেওঁলোকেও ভালদৰে পঢ়ক গতিকে এতিয়া এটাই সুযোগ যে ষ্টেটত যিয়ে নম্বৰ পাব সিয়ে মানে কি সুযোগ পাব গতিকে সেইফালৰ পৰা চাবলৈ গ'লে যদি চিটেটত আপুনি ভাল মাৰ্ক পায় তেতিয়াহ'লে আপোনাৰ চাকৰি ক্ষেত্ৰত সহজ হৈ পৰিব যেহেতু এতিয়া টেট বেচিছ হৈ গ'ল টেটৰ ওপৰত বহুত বেছি ডিপেণ্ড কৰিব মাৰ্ক গতিকে টেটত যিখিনি মাৰ্ক পায় আপুনি সেইটোৰ ওপৰত এই মানে কি 85% ডিপেণ্ড কৰিব আৰু তাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি চাকৰিটো পোৱাৰ মানে কি চান্স থাকিব গতিকে মই সেইসকল প্ৰাৰ্থীক এইটোৱে ক'ব বিচাৰিছোঁ যিসকলে মানে চিটেট মানে কি জানুৱাৰীত দিয়াৰ কাৰণে প্ৰস্তুতি চলাইছে বা আবেদন কৰিছে ফৰ্ম ফিল আপ কৰিছে গতিকে সেইসকল প্ৰাৰ্থী হতাশ হ'ব নালাগে আপোনালোকে জোৰদাৰ কৰি পঢ়ি থাকক কি ঠিক মানে কি পায়ো যাব পাৰে সেইটো এই মূৰত কৈ দিব নোৱাৰি কিন্তু যুক্তিমতে চাব গ'লে 50-50 হৈ আছে এতিয়া কথাখিনি পাবও পাৰে নাপাবও পাৰে আৰু পালেতো ভালে হ'লে নাপালেও আপোনালোকে হতাশ হ'ব নালাগে নেক্সট পৰ্যায়ত আপোনালোকে নিশ্চয়কৈ মানে কি আবেদন কৰিব পাৰিব এতিয়া খালি আপোনালোকৰ মানে কি মেইন পইণ্ট বা মেইন মানে কথাখিনি হ'ল যে আপোনালোকে ষ্টাডি কৰি থাকিব লাগিব গতিকে ষ্টাডি কৰি আপোনালোকে কিমানখিনি মাৰ্ক কেৰি কৰিব পাৰে সেইটো আপোনালোকে নিজৰ বিচাৰ্য বিষয় নিজৰ ওপৰত ডিপেণ্ড কৰিব আপোনালোকৰ মাৰ্ক যদি আপোনালোকে ভাল কৰিব বিচাৰে বা মাৰ্ক ইনক্ৰিজ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এতিয়াৰে পৰা আজিৰে পৰা একদম মানে কি ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকিব লাগিব একাংশই কৈ আছে যে আমি মানে কি চিটেটৰ ওপৰত ভিডিঅ' বনোৱা নাই কিন্তু সেইটো নহয় যে যিটো ইনফৰ্মেশ্যন মানে কি বৰ্তমান সময়ত মানে প্ৰথমতেই দিবলগীয়া হয় সেইটো আমি দিয়াৰ কাৰণে চেষ্টা কৰোঁ আৰু মানে কি সদায় মানে কি সদায় কেনেকুৱা হয় যে 2-3টা ভিডিঅ' বনাবলৈ অসুবিধা হয় সেইকাৰণে সময়মতে কিছুমান ভিডিঅ' বনাব নোৱাৰোঁ গতিকে আজি ভাবিলোঁ চিটেটৰ ওপৰত মানে কি ভিডিঅ'টো বনোৱা যিটো ৰিকুৱেষ্ট আহি আছে গতিকে আপোনালোকৰ কামখিনি আপোনালোকে কৰি থাকক সময়ত দেখা যাব কি হয় এইখিনিয়ে পায়নে নাপায় সেইটো সময়ত আমি গম পাম সকলোৱে খালি এতিয়া আপোনালোকে মেইন পইণ্ট বা মেইন কথাখিনি অলপ আপোনালোকে ষ্টাডি কৰি থাকিব লাগিব সময় যদি সুবিধা পায় তেতিয়া আপোনালোকৰ নিজৰ কাৰণে ভাল হ'ব আৰু যদি নাপায় নেক্সট পৰ্যায়ত আপোনালোকে সুবিধা পাই যাব গতিকে এইখিনিয়ে আজিলৈ সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম